মানে এইটো দেখিবলৈ পাবনে নাই ডাইৰেক্ট কৈ নিদিওঁ, এটা ছাছপেন্স। আৰু খালি এটা কথা কওঁ যে ভাল খবৰটো ৰাইজে পাব। আৰু আমিতো বেহৰবাৰী আউটপোষ্ট ৰাইজৰ আৱেগ, ৰাইজৰ মৰম, সেইটোতো জানোৱেই। আৰু তাৰ উপৰি যে বেহৰবাৰী আউটপোষ্ট যেতিয়া জন্ম হৈছিল তেতিয়া আমাৰ এটা আশা আছিল যে মানুহে এখন চিৰিয়েলক আমি এনেকৈ কৰিম তেনেকৈ কৰিম, ৰাইজে আঁকোৱালি ল'ব। সেই চিৰিয়েলখন এটা পৰ্যায়ত মানুহে এতিয়া বেহৰবাৰী আউটপোষ্টৰ নিজৰ চিৰিয়েল হিচাপে, অসমীয়া চিৰিয়েল হিচাপে, আমাৰ চিৰিয়েল হিচাপে ভাবাটো বহুত ডাঙৰ কথা। আৰু সেই চিৰিয়েলখন এটা পৰ্যায়ত পালেগৈ। আমি কিছুমান আচলতে নিজৰ ঘৰুৱা সুবিধাৰ কাৰণে হওক কিংবা বেলেগ কাৰণে হওক আমি অকণ আঁতৰি আছোঁ, নিজৰ এটা বিৰতিত আছোঁ। গতিকে আৰু অতি শীঘ্ৰে ৰাইজে সুখবৰ পাব বুলি। অসমীয়া ছবিত আপোনাৰ আহিবলগীয়া আছে অসমীয়া ছবি? আমাৰ এখনতো 22 নৱেম্বৰ ৰিলিজ হোৱা আছিল। মানে এইটো দেখিবলৈ পাবনে নাই ডাইৰেক্ট কৈ নিদিওঁ, এটা ছাছপেন্স। আৰু খালি এটা কথা কওঁ যে ভাল খবৰটো ৰাইজে পাব। আৰু আমিতো বেহৰবাৰী আউটপোষ্ট ৰাইজৰ আৱেগ, ৰাইজৰ মৰম, সেইটোতো জানোৱেই। আৰু তাৰ উপৰি যে বেহৰবাৰী আউটপোষ্ট যেতিয়া জন্ম হৈছিল তেতিয়া আমাৰ এটা আশা আছিল যে মানুহে এখন চিৰিয়েলক আমি এনেকৈ কৰিম তেনেকৈ কৰিম, ৰাইজে আঁকোৱালি ল'ব। সেই চিৰিয়েলখন এটা পৰ্যায়ত মানুহে এতিয়া বেহৰবাৰী আউটপোষ্টৰ নিজৰ চিৰিয়েল হিচাপে, অসমীয়া চিৰিয়েল হিচাপে, আমাৰ চিৰিয়েল হিচাপে ভাবাটো বহুত ডাঙৰ কথা। আৰু সেই চিৰিয়েলখন এটা পৰ্যায়ত পালেগৈ। আমি কিছুমান আচলতে নিজৰ ঘৰুৱা সুবিধাৰ কাৰণে হওক কিংবা বেলেগ কাৰণে হওক আমি অকণ আঁতৰি আছোঁ, নিজৰ এটা বিৰতিত আছোঁ। গতিকে আৰু অতি শীঘ্ৰে ৰাইজে সুখবৰ পাব বুলি। অসমীয়া ছবিত আপোনাৰ আহিবলগীয়া আছে অসমীয়া ছবি? আমাৰ এখনতো 22 নৱেম্বৰ ৰিলিজ হোৱা আছিল। মানে